আসসালামু আলাইকুম। আজি মাহে রমজানৰ পবিত্ৰ ৰমজান মাহৰ 17তম ৰোজাৰ ইফতাৰী কৰিলোঁ। 17তম ৰোজা পাৰ হ'ল। আজি মই এই ভিডিঅ' যোগে ৰোজদাৰৰ কাৰণে এটা বাৰ্তা দিব বিচাৰোঁ। চাওক, মহান আল্লাহ পাকে মুমিন মুছলমানৰ কাৰণে 8খন জান্নাত ৰেডি কৰি ৰাখিছে। তাৰ ভিতৰত ৰায়ান নামে এটা জান্নাতৰ দরজা আছে। শুধু সেই রায়ান নামৰ দরজা দি মাত্ৰ ৰোজদাৰ হতেই জান্নাতত সোমাব পাৰিব। সেই দরজাখন মাত্ৰ ৰোজদাৰসকলৰ কাৰণেই। সেই দরজা দি আৰু বাকী কোনো মানুহ জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব। মাত্ৰ ৰোজদাৰসকলেই সেই ৰায়ান নামৰ দরজা দি জান্নাতত সোমাব পাৰিব।